ব্লগৰ চেনেল এটা আছিলে, তাত মই এই শিৱ মন্দিৰটোৰ বিষয়ে অলপ বনাইছিলোঁ ভিডিঅ'। যোনে যোনে চাইছে গম পাইছে চাগে। এইটো শিৱ মন্দিৰটো বৰ ডাঙৰ এটা মানে নাগ আছে, কলা একদম। এই নাগটো মই দেখিছোঁ, পুতু দেখিছে, এনেকুৱা বিভিন্ন। নতুন বছৰৰ মোৰ ফালৰ পৰা আপোনালোকক সকলোকে হিয়া ভৰাই শুভেচ্ছা থাকিল। আজি মই এটা শিৱ মন্দিৰলৈ গৈছিলোঁ নতুন বছৰ বুলি। তাৰ কিছুমান ক্লিপ লগাই দিছোঁ, আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল পাব বুলি মই আশা ৰাখিলোঁ। আপোনালোকে সেই অকণমান ক্লিপটো দেখিলে। আজি আমি এটা মন্দিৰলৈ গৈছিলোঁ। আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। সেই মন্দিৰটোৰ পৰা আহি জাষ্ট এতিয়া মই বিছনাত পৰিছোঁ আৰু মন্দিৰটোলৈ আপোনালোকক দেখাবলৈ বুলি মই গৈছিলোঁ। তেনেকুৱা ঠাইবিলাকলৈ গ'লে আমাৰ নিজৰে মনটো ভাল লাগে ন, পজিটিভ ভাইব পায়। চ' সেই কথাখিনি শুনক কি ক'লে, আৰু মন্দিৰটো অলপ চৌপাশখিনিও দেখাবলৈ মই চেষ্টা কৰিলোঁ। আপোনালোকে চাব। আশা কৰিলোঁ যে আপোনালোকে এইখিনি চাই ভাল পায়। হেল্ল' গাইজ, আজি এটা এনেকুৱা মন্দিৰলৈ আহিছোঁ যোনটোৰ ৰহস্য বহুত আছে বুলি মানে এই ককাজনে কৈছে। মন্দিৰৰ আমি এই ককাজনৰ পৰাই শুনো, আহক এই মন্দিৰটোৰ আঁৰৰ মানে ৰহস্যখিনি। ককা কওকচোন কথা আপোনাৰ। আজি প্ৰায় 25-30 বছৰমান আগৰে পৰা ইয়াৰে ৰাইজে ইয়াত মানে পূজা পাঠ কৰে। এই গছটো পিপল গছটো গুৰিত মানে তেওঁলোকে পূজা পাঠ কৰে, চাকি বন্তি জ্বলায়, মিছিল দি কিনে। তাৰপিছতে মোৰ বাবু আৰু কেইজনমান মানুহ ভাবিলে নদীটো ডাঙৰে আহিছে, আমি মন্দিৰটো অলপ ভাল থাকিবলৈ নোৱাৰোঁ। তাৰপিছত তেওঁলোকে এটা বিচাৰ বিবেচনা কৰি কিনে কি কৰিলে, বাবু আগবাঢ়িলে। তাৰপিছত আৰু দুজনমান মানুহে অলপ সহায় সহযোগিতা কৰিলে। তাৰপিছত মানে এই মন্দিৰটো স্থাপিত হ'ল। MLA চাহেবে টকা দিলে, মন্দিৰটো স্থাপিত হোৱাৰ পিছত এতিয়া শিৱৰাত্ৰিত মানে খুব ডাঙৰকৈ শিৱৰাত্ৰি হয় ইয়াত, মহাশিৱৰাত্ৰিৰ দিনা। তাৰপিছত ইয়াৰে ওচৰ চুবুৰীয়া মানুহখিনি যেনেকৈ হাতকাটা, বৰগাঁও, ৰাণীগাঁও, বামপথাৰ, এনেধৰণৰ ইউনিভাৰ্চিটি, মোহনাঘাট, টিংখাং মাটিকাটা, টিংখাং ভাঙাআলি, মানে এইখিনি বিভিন্ন ধৰণৰ পাহাৰীখনীয়া গাঁও, বিভিন্ন ধৰণৰ মানুহখিনি আহে পূজা পাঠ দিয়ে ইয়াতে মানে সন্তোষ পায়। আৰু যোনে যি কামনা কৰে তেওঁলোকৰ সেই কামনাখিনি পূৰ্ণ হয়, তেওঁলোকে কৰ্মতে। আৰু আপুনি যে কৈছে কিবা নাগৰ কথা। তাৰপিছত ইয়াত ময়ে নহয়, মই পূজাৰীয়ে যে দেখিছোঁ তেনেকুৱা নহয়, আৰু অন্য মানুহেও ইয়াত দেখিছে। বৰ ডাঙৰ এটা মানে নাগ আছে, কলা একদম। এই নাগটো মই দেখিছোঁ, পুতু দেখিছে, এনেকুৱা বিভিন্ন মানুহে দেখিছে আৰু সময়ে এই দেখা বহুত ডাঙৰ। এই খেতি কামনা কৰি কিনে যায়, তেওঁলোকৰ কামনা এইটোৱে। মন্দিৰটোৰ এবাৰ সোমাই মেলি আশীৰ্বাদ লৈ যাতে আমাৰ দেহৰ লগতে সকলোৰে মংগল হওক। আৰু এটা কথা, আপোনালোকে যদি এই মন্দিৰটোলৈ আহিবলৈ বিচাৰে, মন্দিৰটো এনেই এড্ৰেছটো কৈ দিবচোন, কোনফালে? এইটো আপোনাৰ মহপলি মৰা শ্ৰী শ্ৰী সিদ্ধেশ্বৰ শিৱ মন্দিৰ। এই মন্দিৰটোৰ নাম শ্ৰী শ্ৰী সিদ্ধেশ্বৰ শিৱ মন্দিৰ, মহপলি মৰা। এই মন্দিৰটো কিমান সময়লৈকে খোলা থাকে? এই মন্দিৰটো ৰাতিপুৱা 6টাৰ পৰা দিনৰ 11টালৈ খোলা থাকে, আৰু পিছবেলা আপোনাৰ 3:30 বজাৰ পৰা 6:30 লৈকে। তাৰপিছত মই গুচি যাব। তেতিয়াহ'লে আপোনালোকে যদি আহিবলৈ বিচাৰে মন্দিৰটোলৈ আহিব পাৰে। বহুত প্ৰমাণিক এটা মন্দিৰ এইটো। শিৱৰাত্ৰি বুলিয়ে নহয়, সোমবাৰৰ দিনটোত বেছিকৈ মানুহ আহে। সোমবাৰ অৰ্থাৎ মানে শিৱ দিন বুলি কোৱা হয় কাৰণে শিৱৰাত্ৰি এৰিও সোমবাৰৰ দিনটো বিভিন্ন জেগাৰ পৰা মানুহ আহে। সেয়াই। এই ককাই যে ক'লে বাবু বুলি, এই মৃন্ময় দেউতাকৰ কথাই কৈছে। নমস্কাৰ। এই মন্দিৰটোৰ নাম মহপলিমৰা টিংখাং সিদ্ধেশ্বৰ শিৱধাম। প্ৰায় 25 বছৰমান হ'ল মন্দিৰৰ খুৰা এজনে ডাঙকৈ বৰগোহাঁই আৰম্ভ কৰিছিলে, আৰু আমি অলপ ডেভেলপ কৰাই এই অৱস্থা কৰিলোঁ। তেখেত ইতিমধ্যে ঢুকালে, আৰু আমাৰ 3-4খনমান গাঁৱৰ ৰাইজে মিলি এই মন্দিৰটোত পূজা অৰ্চনা কৰা হয়। আৰু ব্ৰহ্মপুত্ৰ নদীৰ
পাৰতে মন্দিৰভাগ অৱস্থিত আৰু ইয়াৰ কিনাৰেদি শ্ৰী শ্ৰী কলীয়া থানলৈ যায় অসম বিখ্যাত উজনি অসমৰ নামঞ্জলা এটা ধৰ্মপীঠ ইয়াৰ পৰা 5 কিলোমিটাৰ গ'লে এই কলীয়া থানলৈ যাব পাৰি বহু দূৰ দূৰণিত কেইবাখন জিলাৰ পৰা সেৱকীয় কলীয়া তালৈ আহে আধ্যাত্মিক দিশত জড়িত সদৌ ৰাইজক মই জনাওঁ সকলো আহিব আমাৰ এই অঞ্চললৈ এতিয়া ৰাস্তা পদূলি যথেষ্ট উন্নত হৈছে আগতে ভিতৰুৱা অঞ্চল আছিলে হাবি মাজে মাজে ৰাইজবিলাক খোজকাঢ়িয়ে গৈছিলে গাড়ী ঘোঁৰা ইমান যাব নোৱাৰিছিলে ব্ৰহ্মপুত্ৰৰ পাৰে এতিয়া সেৱকীসকল গাড়ী ঘোঁৰা লৈ আহিব পাৰে দূৰ দূৰণিৰ পৰা আহিব পাৰে আপোনালোককো জনাইছোঁ আৰু লগতে এই সিদ্ধেশ্বৰ শিৱধামৰ ইতিমধ্যে পঞ্চায়ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা উন্নত মানদণ্ডৰ টয়লেটৰ বনোৱাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে এই দেখা পাইছে এই মাত্ৰ গাড়ী পাথৰ পেলাইছে খুব সম্ভৱ অহাকালিৰ পৰা কাম আৰম্ভ হ'ব আৰু পঞ্চায়তে আৰু দায়িত্ব লৈছে যে মন্দিৰভাগ চৌহদ উন্নত কৰাৰ বাবে আমি সেইকাৰণে ৰাজাপেটা পঞ্চায়তক ধন্যবাদ জনাইছোঁ যাতে সেৱকীসকলৰ সুবিধাৰ্থে এই মন্দিৰভাগৰ চৌহদ আটক ধুনীয়াকৈ গঢ়ি তোলাত সহায় কৰে আৰু ইয়াকে কৈ মই আপোনালোকক আটাইকে আমাৰ শিৱ পূজাৰ বছৰেকৰ মূৰত হোৱা এই যি যোগ্য হ'ব তালৈ আপোনালোকক মনত জনাই মোৰ দুআষাৰ মানে ধন্যবাদ এইটো মন্দিৰটোৰ ওচৰত দেখিছেনে কিমান ধুনীয়া পৰিৱেশ এইটো মোৰ লগৰ মৃন্ময় ইয়াৰ লগতে আহিছোঁ চাইকেল লৈ এই দুখন আমাৰ চাইকেল দুখন সেয়া মৃন্ময়হঁতৰ দেউতাক মৃন্ময় মানে দেউতাক সেয়া এই মন্দিৰৰ মানে ককাজন মানে পূজাৰীজন এইফালে ওচৰতে ধুনীয়া নদী এখন আছে দেখিছে মন্দিৰটোৰ ওচৰত কিমান ধুনীয়া এখন নদী বৈ আছে কিমান এটা পজিটিভ ভাইব আহিছে ন চাওক সূৰ্য মাৰ যাওঁ আৰু চাওক ৱাও কি ধুনীয়া নাজাৰাটো মন্দিৰটো মোৰ পিছফালে এই নদীখন কি ধুনীয়া লাগিছে ন আশা কৰিলোঁ যে আপোনালোকে ভিডিঅ'টো চালে মানে ভ্লগটো যোনটো বনাইছিলোঁ এইটো আছিল এই মন্দিৰটো আৰু মানে কথাখিনি আপোনালোকে শুনিলেই আপোনালোকে আহিব মন্দিৰটোলৈ পূজা চূজা কৰি যাব খুব নিশ্চয় ভাল লাগিব পজিটিভ ভাইব আহিব আৰু কি ক'ম আৰু আজিলৈ সিমানেই যদি এনেকুৱা ভিডিঅ' লাগে ইণ্টাৰেষ্টিং ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত জনাব ভিডিঅ' যদি ভাল পায় তে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব সিমানেই আজিলৈ বাই বাই